আজি ইংৰাজী মাহৰ 28 তাৰিখ 1 মাহ 2024 এই দিনটোতেই বকুল বনিয়াখৰ যোৰহাটৰ কমিটিয়ে মোক আহি বা মোলৈ বহু দিনৰ আগতে কথা বতৰা পাতিছে সভাপতি সৌমিত্ৰ বৰপূজাৰীয়ে আমি আলোচনাবশত কিবা কিবি কৰি বহু ধৰণৰ এই বিষয়ে মোৰ গাৰ অসুখ আছিলে তেওঁলোকৰ আশীৰ্বাদ আৰু প্ৰভুৰ ইচ্ছা কৃপাত মই আহিব পাৰিলোঁ এতিয়া কঁকালত কিবা এটা মাৰি থৈছোঁ বঁটা লাভ কৰিলোঁ আৰু তেনেকৈ খুব ভাল লাগিলে বিগত বৰ্ষৰ দৰে এই বছৰো 21তম বকুল বন বঁটা আজি আমি বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যুতিথিত বকুল বন দিৱসত প্ৰদান কৰিলোঁ অসমৰ বিশিষ্ট লোকশিল্পী লোকবাদ্যৰ নিৰ্মাতা ডিব্ৰুগড়ৰ কিৰণ অভয়পুৰীয়া ডাঙৰীয়ালৈ এই বছৰৰ এই বকুল বন বঁটা আগবঢ়োৱা হৈছে নিৰৱচ্ছিন্নভাৱে যোৱা 21টা বছৰত অসমৰ লোককলা লোক সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বিভিন্নজনক আমি এই বঁটা প্ৰদান কৰি আহিছোঁ এইটো এটা শক্তিশালী পৰম্পৰাত পৰিণত হৈছে ইয়াৰ উপৰিও ন্যাসে নতুন প্ৰজন্মৰ মাজলৈ এই অসমৰ লোককলা সংস্কৃতিৰ লগতে বকুল বন কবিৰ যি সৃষ্টিৰাজি সেইসমূহক লৈ যোৱাৰ বাবে বিশেষ প্ৰয়াস যোৱা কেইটা বছৰত গ্ৰহণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ